ব্রিজ আমার লাগিবই লাগিব তা পঞ্চায়েতের 7 নম্বর 8 নম্বর খণ্ডের ব্রিজ লাগিবই বেকি মরা সুতির ব্রিজ লাগিবই বেকি মরা সুতির ব্রিজ লাগিবই 7 নম্বর 8 নম্বর খণ্ডের ব্রিজ লাগিবই তা পঞ্চায়েতের 7 নম্বর 8 নম্বর খণ্ডের ব্রিজ লাগিবই। আমালোকে ইয়াতে আজি প্রতিবাদ সাব্যস্ত করিলো তার কারণ আমার নবগঠিত মন্দিয়া সমষ্টি 22 নং মন্দিয়া সমষ্টি তো 44 নং জনতা গাঁও পঞ্চায়েতৰ অন্তর্গত আমার 7 নম্বৰ খণ্ড আর 8 নম্বৰ খণ্ডত মানে এটা একটা মরা বেকি তার মানে আগতে বহুত ডাঙৰ একটা বেকি নদী আছিল নদীটো মানে বহুত দূৰত গেছে এতিয়া একটা মরা হুতিৰ নিচিনা হৈছে তো ইয়াতে মানে 70 লাখ টাকা বা 72 লাখ টাকা কিবা সামথিং কিছু ওপৰত বা কমত এনেকুৱা মানে এটা কাম কৰিছিল দেখিবলৈ আপোনালোকে পাৰিব কাৰণ ইয়াত এটা পিডব্লিউডি ৰাস্তা আছে ইয়াতে এটা পকা ৰাস্তা আছে তো এই ৰাস্তাৰ মাজতে মানে এটা মৰা মানে ফিচাৰীৰ নিচিনা হৈ আছে তো সেই ফিচাৰীৰ নিচিনাৰ ওপৰত মানে এটা ব্ৰিজৰ কাৰণে আমালোকে আজি দাবী কৰিলোঁ আৰু সেই কাৰণে আমালোকে ইয়াতে আজি প্ৰতিবাদ কৰিলোঁ কাৰণ ছাত্ৰ ছাত্ৰী আৰু ইপাৰ সিপাৰে যোৱা আৰু পাব্লিকসকলৰ গোটেই মানুহৰ খুব অসুবিধা হৈছে তাই আমি আমাৰ দয়ালু মহোদয়ৰ ওচৰত ক্ষমাপ্ৰাৰ্থী যদি চৰকাৰ মামা হেমন্ত ওনাৰ ওচৰত আমি হয়তো এইখিনি বিচাৰি আছোঁ আমাৰ পাব্লিকৰ যাতে সহায় হয় সহযোগিতা হয় তার কারণ আমার খুবই অসুবিধা হয়েছে এটা ব্রিজ এই ব্রিজের কারণে আমি সাংবাদিকসকলক মাতি আনিছোঁ আৰু সদায় আৰু আমাৰ প্ৰাক্তন ML MP মিনিষ্টাৰ যিয়ে থাকক সেইবিলাকক আমি হয়তো বহুতো আমি তাৰ ওচৰত বাৰ বাৰ হয়তো অনুৰোধ আকাৰে কৈ আছোঁ তথাপি এতিয়ালৈকে আমাৰ কোনো সারা পোৱা নাই তে আকৌ আমি হয়তো সাংবাদিকসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী বা আৰু মহোদয় মামা আমাৰ হেমন্ত ওনাৰ ওচৰত আমি হয়তো এটা ক্ষমাপ্ৰাৰ্থী বা কাকুৰি মিনতি কৰি আছোঁ যাতে আমাৰ এই লোকসকলৰ যাতে সমস্যা সমাধান কৰে এইখিনি বিধায়ক আছে বিধায়ক থাকিলে কি হ'ব আমাৰ এই বস্তু যি সময়তে আমাৰ ইলেকশ্যন আহি থাকে এই ইলেকশ্যনৰ সময়তে হি কৰিম যি ক'ব পাৰে সেই কৈ থাকে কিন্তু যেতিয়া হয়তো ইলেকশ্যন পাৰ হৈ যায় তাৰ পিছত আমাৰ খবৰ একো নলয় আমি বিধায়ক ক'লোঁ আৰু হয়তো MP মহোদয় আছে তাৰ ওচৰতো আমি হয়তো আকৌ হয়তো মিনতি কৰিছোঁ যাতে আমাৰ এই পাব্লিকবিলাকৰ যাতে সুবিধা হয় সেইকাৰণে আমি আহ্বান কৰিছোঁ আৰু যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল দৰাচলতে আমি পাৰগটাৰ সমস্যালৈ ভুগি আছোঁ বেকি নদীৰ মৰাহুতি আমাৰ জনতা পঞ্চায়তৰ 7 আৰু 8 ৰাইজৰ এনেকুৱা অসুবিধা হৈছে যেনে তেনে আমি এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিছোঁ যাতে আমাৰ এই 7 আৰু 8 এই ব্ৰিজখন দিলে আমাৰ ৰাইজৰ ইপাৰ ওপাৰ ৰাইজৰ বহুত সুবিধা হ'ব আমি দৰাচলতে আমাৰ টাফাজুলি বিদ্যাভুৱন হাইস্কুলৰ যেনেকুৱা পাৰঘাটত সমস্যা ভুগি আছে ছাত্ৰ ছাত্ৰীসকলে গতিকে আমি ব্ৰিজটো দিলে আমি নথৈ আনন্দিত হ'ম আমি আমাৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি আমাৰ বিধায়ক ৰফিকুল ইছলাম ডক্টৰ ৰফিকুল ইছলামক জনাব খুজিছোঁ যে যাতে আমাৰ এই জনতা পঞ্চায়তৰ 8 আৰু 7 আহি কেনে অকমান হলেও পর্যবেক্ষণ কৰি যায় যাতে কেনেকুৱা সুবিধা আৰু অসুবিধাটো শুভ সংবাদ বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ECG আল্ট্ৰাসোনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত